এটা আমি Panasonic Neo 6.8 kg semi automatic washing machine spin motor to change কৰিম এই মেচিনটো মটৰটো চেক কৰা হৈছিল মানে আৰু ইয়া মটৰ চেক কৰা ভিডিওটো দেখা নাই ইয়া স্পিন দামটো এইটো খোলা হ'ল আৰু এটা পুৰণা মটৰটো খুলিলো খোলাৰ পিছত ইয়াত নতুন মটৰটো খোলাটো দেখাম আপোনালোকক এইটো ইয়া পুৰণা মটৰটো আছিল এটা নতুন যোনটো মটৰ বহাইছো ওয়াটাৰ প্ৰুফ মটৰটো পানী হুমোৱাৰ কাৰণে জ্বলিছিল এইটো কাৰণে এতিয়া মটৰটো আমি এইটো ওয়াটাৰ প্ৰুফ মটৰটো দিম কপাৰ কইলৰ মটৰটো কেনেকা ফিট কৰো আপোনালোকক দেখাম এটা যে ভঙা আছে নি পায়টা ভাঙা আছে এইগুলি ফিটিং করে দিই কোন সাইডে তিনটা পায়ার একটা একটা ইয়ে ভাঙা লুজ আছিল নেকি ভৰিকেটা এর লুজে আছে লক আছে লক ভাঙি দিলে লক সিস্টেম আছিল Panasonic মটৰটো লকটো ভাঙি গডৰেজৰ মটৰ বহাই দিছিল কোনোবাই আগত য'ত দেখাইছিল এটা টাইট হৈছে স্পিন কেটাৰ অৱস্থা নাই হ'ব এনেকা থাকিব কোন সাইড আছিল ব্যাগটো দিদু এসে দে কোন সাইড দিলে হল মুলি নহয় ওয়াইট পাকো পায়াটা ওয়্যারটা মিলাই দিলে ওয়ারিংটো মিলাব লাগিব এই সাইডে দিতে পারবো বাই সাইডে হয়ে যাবে স্ক্রু অন করে দিবি তো এইটো অরিজিনাল স্ক্রুটো নহয় না সব স্ক্রু আর্থিনের আর্থিনের স্ক্রু মারা আছে কলার টাচ আছে নাকি চাবি দেখাই না জানো কলার টাচ হয়ে যাব নাকি সৰু স্ক্ৰু ব্লক এতিয়া মটৰটো বহালো নতুন মটৰ বহোৱাৰ পিছত ইয়াক এতিয়া আমি হেৰি কৰি দামটো বহালো এইটো
এটা পুলিৰ নাকটো টাইট দিম। এটা ফিটিং কৰি ইয়াৰ আমি ৱাৰিংটো কৰিলোঁ। ৱাৰিংটো কৰাৰ পিছত এটা চুইচটো দি চাম প্ৰগ্ৰামটো ঠিকে আছে কি নাই। চলিছে ঠিকে আছে। স্প্ৰিং হেৰিটো এতিয়া ইয়াত কমপ্লিট ব্লেকটো মাৰি মৰাৰ পিছত ইয়াক কমপ্লিট ফিটিং কৰি দিয়া হ'ব। ৱাছ চাইডটো চাই লওঁ। ৱাছটো ঘূৰিছে, ৱাৰিং ঠিকে আছে। মেচিনটো কমপ্লিট হ'ল। এতিয়া ইয়াক চব টেপিং ৱেপিং কৰি ধুনীয়াকৈ ইয়াক ফিটিং কৰি দিম। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই লাইক কৰি দিব।